हेलो बंधुসকল যত ভিডিওত আমি কথা পাতিছিলো আপুনি আয়ুষ্মান কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব আজিৰ এই ভিডিওত আমি কথা পাতিম আয়ুষ্মান সিএপিএফ কাৰ্ড আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব আপুনি যদি প্যাৰামিলিটাৰী ফোৰ্সত কাম কৰে যেনে সিআৰপিএফ বিএসএফ আইটিবিপি এসএসবি এইবিলাকত কাম কৰে তেতিয়া হলে তাতে এখন আয়ুষ্মান কাৰ্ড দিয়া হয় সেই আয়ুষ্মান কাৰ্ডখনৰ নাম হয় আয়ুষ্মান সিএপিএফ কাৰ্ড যদি আপুনি আয়ুষ্মান সিএপিএফ কাৰ্ডৰ ডাউনলোড কৰিব বিচাৰিছে তেতিয়া হলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি আয়ুষ্মান কাৰ্ড ডাউনলোডৰ ৱেবছাইটত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ ল্যাপটপৰ স্ক্ৰিনত আহিছো আৰু গুগল ওপেন কৰি লৈছো গুগলত আমি টাইপ নকৰো গুগলত যদি এড্ৰেছটো টাইপ কৰো তেতিয়া হলে এই ৱেবছাইটটো খোলাত অকমান দিগদাৰ আহি আছে মই দিগদাৰ পাইছো একে কথা আপুনি একেবাৰে যেটো এড্ৰেছ বাৰ আছে তাতে আপুনি টাইপ কৰক beneficiary.nhsa.gov.in পুৰা এন্ট্ৰি কৰিব https://beneficiary.nhsa.gov.in আৰু সাৰ্চ কৰি দিয়ক সাৰ্চ কৰাৰ লগে লগে আৰু কতো না যাব আপুনি ডাইৰেক্টলি এই পেজটোত আহি যাব ইয়াতে আপুনি লগইন এজ বেনিফিচিয়াৰি সিলেক্ট কৰিব লাগিব এই ক্যাপচা কোডটো ইয়াত ভৰাব লাগিব আৰু আপোনাৰ মোবাইল নম্বৰ যেটো আয়ুষ্মান কাৰ্ড বনোৱা সময়ত দিয়া হৈছিল হেতু ইয়াত এন্টাৰ কৰিব লাগিব আৰু নাইবা হে মোবাইল নম্বৰটো দিয়ক যেটো মোবাইল নম্বৰ আপোনাৰ প্যাৰামিলিটাৰী ফোৰ্সত দিয়া আছে হেতু ইয়াত এন্টাৰ কৰক এন্টাৰ কৰাৰ লগে লগে ইয়াত আপুনি দেখা পাব এটা ভেৰিফাই বটন আহিছে হেতুৰ ওপৰত ক্লিক কৰক ভেৰিফাই বটনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলটোত এটা ওটিপি গুচি যাব সেই ওটিপিটো এই বক্সটোত ভৰাই এই ক্যাপচা কোডটো যে দেখিছে এই বক্সটোত ভৰাক আৰু লগইন কৰি দিয়ক লগইন কৰি দিয়াৰ লগে লগে আপুনি এই পেজটোত আহিব যত নেকি স্কিম দেখা পোৱা গৈছে স্কিমটোৰ ওপৰত আপুনি ক্লিক কৰক তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে চাৰিটামান আৰু অপচন আপুনি পাব তাৰ ভিতৰত আপুনি একেবাৰে শেষৰটো আয়ুষ্মান সিএপিএফ সিলেক্ট কৰি দিয়ক আয়ুষ্মান সিএপিএফ সিলেক্ট কৰাৰ পাছত আপুনি ফোৰ্সত আহক ফোৰ্সটো আপুনি ইয়াত সিলেক্ট কৰিব লাগিব আপুনি কোনটো ফোৰ্সত কাম কৰে বিএসএফ সিআৰপিএফ সিআইএসএফ এইবিলাকৰ ভিতৰত যেটো কৰে হেতু সিলেক্ট কৰক আমি ইয়াত সিআৰপিএফ সিলেক্ট কৰো এতিয়া সিলেক্ট সাৰ্চ বাই আপুনি সিলেক্ট কৰিব লাগিব ইয়াত দুটা অপচন আছে এটা ফোৰ্স আইডি আৰু এটা আধাৰ নম্বৰ ফোৰ্স আইডি আপোনাৰ ফোৰ্স নম্বৰটো আধাৰ নম্বৰ আপোনাৰ আধাৰ নম্বৰটো গতি আমি ফোৰ্স আইডি সিলেক্ট কৰিম ইয়াত যেতিয়া ফোৰ্স আইডি সিলেক্ট কৰিম তলত আপুনি দেখা পাব আপোনাৰ ফোৰ্স আইডিটো ইয়াত ভৰাব কোৱা হৈছে গতিকে ফোৰ্স নম্বৰটো ভৰাই দিয়ক আৰু এই ক্যাপচা কোডটো ইয়াত ভৰাই দিয়ক হেখিনি ভৰোৱাৰ পাছতে এই সাৰ্চৰ যেটো সিম্বল আছে এটো ইয়াত দেখা পোৱা গৈছে তাৰ ওপৰত ক্লিক কৰি দিয়ক সাৰ্চৰ সিম্বলটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফ্যামিলি পাৰ্সনৰ নামবিলাক ইয়াত আহিব মানে আপোনাৰ এগেইনষ্টত আপোনাৰ ফোৰ্সত আপুনি কোনবিলাক ডিপেন্ডেন্ট দি থৈছে হেবিলাকৰ নাম ইয়াত আপুনি পাব গতিকে ইয়াত চাওক মোৰ তিনিখন কাৰ্ড আছে তিনিটা পৰিয়ালৰ মানুহৰ তিনিখন কাৰ্ড আছে আৰু গোটেইকেইটা কাৰ্ড ষ্টেটাছত এপ্ৰুভ হৈ আছে মানে কাৰ্ডখন বনি আছে এতিয়া মই এটো যদি ডাউনলোড কৰিব লাগে এই ডাউনলোড সিম্বলটোৰ ওপৰত ক্লিক কৰি দিম যিকোনো এটা ডাউনলোড সিম্বলটোৰ ওপৰত ক্লিক কৰি দিম এটা যেটো মানুহৰ এগেইনষ্টত থকা ডাউনলোড সিম্বলটোত আপুনি ক্লিক কৰিব হেতুৰ আধাৰ নম্বৰৰ লাষ্ট চাৰিটা ডিজিট ইয়াত দেখা পোৱা যাব গতিকে তাৰ পাছত এটা ভেৰিফাই বুটাম পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক ভেৰিফাই বুটামটোৰ ওপৰত ক্লিক কৰাৰ পাছত এটা ডিক্লেৰেচন আহিব yes I wish to create link my Aadhaar with PMJID সেই বক্সটোৰ ওপৰত ক্লিক কৰক তাৰপিছত এলাউ কৰি দিয়ক এলাউ কৰাৰ লগে লগে আপুনি দুটা ওটিপি পাব এটা আধাৰৰ পৰা ওটিপি আহিব এটা এনএচএ পৰা আহিব যেটো আধাৰৰ পৰা আহিব এই আধাৰ ওটিপি ভৰাওক আৰু যেটো এনএচএ পৰা আহিব বেনিফিচিয়াৰি মোবাইল ওটিপি ইয়াত ভৰাওক তাৰপিছত অথেন্টিকেট কৰি দিয়ক অথেন্টিকেট কৰাৰ লগে লগে আপোনাৰ ফ্যামিলি মেম্বাৰ বিলাকৰ ফটো সহিতে নাম সাম ইয়াত দেখা পাব এতিয়া যিজনৰ কাৰ্ড ডাউনলোড কৰিব লাগে সেইজন সিলেক্ট কৰক আৰু অথেন্টিকেট বাই যিকোনো এজন পৰিয়ালৰ সদস্যৰ ইয়াত সিলেক্ট কৰি লওক তাৰ পাছত তলত আধাৰ ওটিপি সিলেক্ট কৰি দিয়ক এতিয়া যিজন আপুনি অথেন্টিকেশন বাইট সিলেক্ট কৰিছে যিজন মানুহক তেওঁৰ আধাৰ নম্বৰৰ লাষ্ট চাৰিটা ডিজিট ইয়াত দেখা পাব আৰু ভেৰিফাই কৰি দিয়ক ভেৰিফাই কৰাৰ লগে লগে আকৌ ডিক্লেৰেচন আহিছে আপুনি একচেপ্ট কৰক আৰু এলাউ কৰি দিয়ক তাৰ পাছতে আকৌ এটা বেনিফিচিয়াৰি ওটিপি আৰু এটা আধাৰ ওটিপি আহিব এতিয়া আধাৰ ওটিপিটো আধাৰ ওটিপিত বেনিফিচিয়াৰি ওটিপিটো বেনিফিচিয়াৰি ওটিপিত ভৰাই দিয়ক হেতু ভৰাই দিয়াৰ লগে লগে আপোনাৰ কাৰ্ডখন ইয়াত দেখা পোৱা যাব এতিয়া তলত এটা ডাউনলোড বুটাম পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক যেতিয়া ডাউনলোড বুটামটোৰ ওপৰত ক্লিক কৰি দিব আপোনাৰ কাৰ্ডখন ডাউনলোড হ'ব আৰু আপোনাক সেভ কৰিবলৈ এটা লোকেশন পঠা হ'ব আপুনি আপোনাৰ কম্পিউটাৰ লোকেশন এটা দিয়ক আৰু সেভ কৰি দিয়ক এতিয়া চাওক আয়ুষ্মান কাৰ্ড has been downloaded successfully মানে আপোনাৰ
আয়ুষ্মান CAPF কাৰ্ডখন সাকসেসফুলি ডাউনলোড হৈ গ'ল বন্ধুসকল এনেকৈয়ে আপুনি যদি পেৰামিলিটাৰী ফৰ্চত কাম কৰে আৰু আয়ুষ্মান CAPF কাৰ্ডখন আপুনি ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি আয়ুষ্মান CAPF কাৰ্ডখন ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ আন এটা ভিডিঅত তেতিয়ালে বন্ধুসকল নমস্কাৰ